চেষ্টা কৰিছো আজমলে নিৰ্বাচনী প্ৰচাৰ চলাইছে কিন্তু আজমলৰ এই নিৰ্বাচনী সভাত এতিয়া মানুহ নাই খালি চকীৰ সন্মুখত বদৰুদ্দিন আজমলে ভাষণ দিয়া পৰিলক্ষিত হৈছে নিৰ্বাচনী প্ৰচাৰ চলাইছে কোন স্কুলীয়া শিক্ষাৰ্থীক লৈ এনেদৰে এতিয়া সন্মুখত বহাই খালি চকী ভৰ্তি কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে আৰু ধুবুৰীত এনেদৰে এতিয়া আজমলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সমষ্টিবাসী আমি সবিশেষ লৈ অহাৰ চেষ্টা কৰিম খালি চকীৰ সন্মুখত ভাষণ দিছে সাংসদ বদৰুদ্দিন আজমলে আজমলৰ বিশাল ৰাজহুৱা সভাত নাই জনসাধাৰণ কোন শিশুৰে খালি চকী ভৰ্তি কৰাৰ চেষ্টা AIDFৰ আৰু AIDFৰ বিলাসীপাৰা জিলা সমিতিৰ সভাত খালি চকী আৰু সমষ্টিৰ কোনো উন্নয়ন নোহোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ আৰু তাৰ পিছতেই ধুবুৰী লোকসভা সমষ্টিৰ ভিন্ন প্ৰান্তত এই নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই থকাৰ মাজতে এতিয়া খালি চকীৰ সন্মুখত ভাষণ দিবলগীয়া হৈছে সাংসদ বদৰুদ্দিন আজমলে পুনৰবাৰ কৈছো আজমলৰ বিশাল এই ৰাজহুৱা সভাত এতিয়া মানুহ নাই কোন শিশুৰে খালি চকী ভৰ্তি কৰাৰ চেষ্টা কৰিছে AIDFৰ বিলাসীপাৰা জিলা সমিতিৰ সভাত খালি চকী আৰু সমষ্টিৰ কোনো উন্নয়ন নোহোৱাত ক্ষোভিত হৈ ৰাইজে এনেদৰে এতিয়া সভাত অংশগ্ৰহণ কৰা নাই অৰ্থাৎ বদৰুদ্দিন আজমলৰ নিৰ্বাচনী সভাত অংশ নোলোৱাৰ কথা ঘোষণা কৰিছে পুনৰবাৰ কৈছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে ধুবুৰীত এইবাৰ সাংসদ আজমলৰ ভেটি উচন হ'ব নেকি যেহেতু ধুবুৰীত এতিয়া AIDF দ্ৰুতগতিত নিৰ্বাচনী প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে আজমলৰ এই বিশাল ৰাজহুৱা সভাত নাই এতিয়া ৰাইজ খালি চকীৰ সন্মুখত ভাষণ দিছে সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়কে কোন শিশুৰে খালি চকী ভৰ্তি কৰাৰ চেষ্টা কৰিছে AIDFৰ বিলাসীপাৰা জিলা সমিতিয়ে ধুবুৰী লোকসভা সমষ্টিৰ নৱগঠিত বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ কাছিয়াবাৰী বজাৰত AIDFৰ দলৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা বিশাল ৰাজহুৱা সভাত ৰাইজৰ উপস্থিতি নোহোৱাৰ ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ সমালোচনাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে 15 বছৰীয়া সাংসদ বদৰুদ্দিন আজমল আৰু স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদে সমষ্টিৰ কোনো উন্নয়ন নকৰাত ৰাইজ ক্ষোভিত হৈ আজমলৰ সভাত উপস্থিত নহল এনেদৰে জনসাধাৰণ আৰু সভাত সাংসদ বদৰুদ্দিন আজমল আৰু তিনিজন বিধায়কে খালি চকীৰ সন্মুখতে ভাষণ প্ৰদান কৰিছে অৰ্থাৎ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে AIDFৰ বিলাসীপাৰা জিলা সমিতিৰ নেতাকৰ্মীয়ে কোন ল'ৰা ছোৱালীক স্কুলীয়া ছাত্ৰ ছাত্ৰীক চকীত বহুৱাই মানুহ দেখুৱাৰ চেষ্টা কৰিছে আমি এই কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো সাংসদ বদৰুদ্দিন আজমল আৰু AIDFৰ বিধায়কে এনেদৰে খালি চকীৰ সন্মুখতে এতিয়া ভাষণ দিছে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে য'ত সাংসদ বদৰুদ্দিন আজমল সমান্তৰালকৈ AIDFৰ বিৰুদ্ধে ক্ষোভ উজাৰি ধুবুৰী সমষ্টিবাসীয়ে এনেদৰে এতিয়া ক্ষোভ উজাৰিছে সমষ্টি কোনো উন্নয়ন কৰা নাই সমষ্টিবাসীয়ে কোনো সুবিধা লাভ কৰা নাই এই অভিযোগ উত্থাপন কৰি এনেদৰে সভাত অংশগ্ৰহণ কৰা নাই সেই কথা স্পষ্ট হৈছে উইথ এম্বিয়েন্স আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম নিৰ্বাচনী সভাৰ সেই কিছু মুহূৰ্ত আমি উইথ এম্বিয়েন্স দেখুৱাম তাৰ পিছতেই সভাৰ মন্তব্য দেখুৱাৰ চেষ্টা কৰিম 70 বছর পরেও আমরা এই সমস্ত সমস্যার সম্মুখীন হয়ে আসছি আজকে স্বাধীন হওয়ার 75 বছর পরেও আমরা এই সমস্ত সমস্যার সম্মুখীন হয়ে আসছি যে সমস্যাগুলো নিয়ে আমরা এখন বা জোরালা হয়ে আসি বা আমরা সমস্যা ভুগতেছি শুধুমাত্র ব্ল্যাক মানি ক্যাবিনেটে বসেছিল কিচেন ক্যাবিনেটে ছিল ডাক্তার নজরুল ইসলাম রবিকুল হোসেন আজকে তথাপিও এখন কিছু লোক আছে এরা তো বলতেই লাগবো দলের বহুত প্রয়োজন আছে দলের উপরে বহুত হুমকি আইতেছে 70 বছর পরেও আমরা এই সমস্ত সমস্যার সম্মুখীন হয়ে আসছি আজকে স্বাধীন হওয়ার 75 বছর পরেও আমরা এই সমস্ত সমস্যার সম্মুখীন হয়ে আসছি যে সমস্যাগুলো নিয়ে আমরা এখন বা জোরালা হয়ে আসি বা আমরা সমস্যা ভুগতেছি আৰু আমি এই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিলো আৰু সমান্তৰালভাৱে এতিয়া সমষ্টিবাসীয়ে কি মন্তব্য কৰিছে আজমলৰ বিৰুদ্ধে কেনেদৰে ক্ষোভ উজাৰিছে আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম
মিটিঙত মানুহ নাই আগফালে কেইবাটা ল'ৰা ছোৱালী আছে হাত চাপৰি মাৰি আছে পিছফালে কেইবাটা মানুহ আছে কিহৰ কাৰণে মানুহ অশান্তি এটাই কাৰণে 15 বছৰ পাৰ হৈ গ'ল আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিম তেওঁ আমাৰ এফালে একো কাম কৰা সাংসদগৰাকী কেনেকুৱা কাম কৰিছে সাংসদগৰাকী কাম কৰি দিলে বছিৰ আহমেদ দিব সাংসদেও দিয়া নাই মানে উন্নয়ন হোৱা নাই কোনো না উন্নয়ন হোৱা নাই আমাৰ এটা ৰাস্তা ইহঁতক অলপ সুধি চাওক ইহঁতি যে গাড়ী লৈ আহিছে কোনফালেদি ঘূৰি আহিছে মাকৰি জৰা হৈ ঘূৰি আহিছে চিধা ৰাস্তাটো আমাৰ ইমান অসুবিধা আমবাৰী কাছিয়াবাৰী সাধুবাচা পাটৱান শালমাৰা বন্দীখানা অব্দি মানুহ যোৱা অহা এই ৰাস্তাটোৰ এটা ভাঙা আছে ভাঙাটোৱে ঠিক কৰিব পৰা নাই তাৰ কাৰণে আমি খুব দুখিত আমাৰ ইয়াৰ প্ৰতি আৰু কোনো দাবী নাই ইয়াও মানে গবে মানে এবাৰ কি ভোট বৰ্জন কৰিব আগফালে কেইবাটা ল'ৰা ছোৱালী আছে হাত চাপৰি মাৰি আছে পিছফালে কেইবাটা মানুহ আছে কিহৰ কাৰণে মানুহ অশান্তি এটাই কাৰণে 15 বছৰ পাৰ হৈ গ'ল আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিম তেওঁ আমাৰ এফালে একো কাম কৰা সাংসদগৰাকী কেনেকুৱা কাম কৰিছে সাংসদগৰাকী কাম কৰি দিলে বছিৰ আহমেদ দিব সাংসদেও দিয়া নাই মানে উন্নয়ন হোৱা নাই কোনো না উন্নয়ন হোৱা নাই আমাৰ এটা ৰাস্তা ইহঁতক অলপ সুধি চাওক ইহঁতি যে গাড়ী লৈ আহিছে কোনফালেদি ঘূৰি আহিছে মাকৰি জৰা হৈ ঘূৰি আহিছে চিধা ৰাস্তাটো আমাৰ ইমান অসুবিধা আমবাৰী কাছিয়াবাৰী সাধুবাচা পাটৱান শালমাৰা বন্দীখানা অব্দি মানুহ যোৱা অহা এই ৰাস্তাটোৰ এটা ভাঙা আছে ভাঙাটোৱে ঠিক কৰিব পৰা নাই তাৰ কাৰণে আমি খুব দুখিত মিটিং চলি আছে আমাৰ ইয়াৰ প্ৰতি আৰু কোনো দাবী নাই ইয়াও মানে গবে মানে এবাৰ কি ভোট বৰ্জন কৰিব আমি চেঞ্জ কৰিম ইউডিএফৰ মিটিং দিয়া হৈছিল মিটিঙত মানুহ নাই আগফালে কেইবাটা ল'ৰা ছোৱালী আছে হাত চাপৰি মাৰি আছে পিছফালে কেইবাটা মানুহ আছে কিহৰ কাৰণে মানুহ অশান্তি এটাই কাৰণে 15 বছৰ পাৰ হৈ গ'ল আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিম তেওঁ আমাৰ এফালে একো কাম কৰা সাংসদগৰাকী কেনেকুৱা কাম কৰিছে সাংসদগৰাকী কাম কৰি দিলে বছিৰ আহমেদ দিব সাংসদেও দিয়া নাই মানে উন্নয়ন হোৱা নাই কোনো না উন্নয়ন হোৱা নাই আমাৰ এটা ৰাস্তা ইহঁতক অলপ সুধি চাওক ইহঁতি যে গাড়ী লৈ আহিছে কোনফালেদি ঘূৰি আহিছে মাকৰি জৰা হৈ ঘূৰি আহিছে চিধা ৰাস্তাটো আমাৰ ইমান অসুবিধা আমবাৰী কাছিয়াবাৰী সাধুবাচা পাটৱান শালমাৰা বন্দীখানা অব্দি মানুহ যোৱা অহা এই ৰাস্তাটোৰ এটা ভাঙা আছে ভাঙাটোৱে ঠিক কৰিব পৰা নাই তাৰ কাৰণে আমি খুব দুখিত তথাপিও এখন কিছু লোক আছে এরা তো বলতেই লাগবো দলের বহুত প্রয়োজন আছে দলের উপরে ভোট তাদের হুমকি আইতেছে ৭০ বছর পরেও আমরা এই সমস্ত সমস্যার সম্মুখীন হয়ে আসছি আজকে স্বাধীন হওয়ার ৭৫ বছর পরেও আমরা এই সমস্ত সমস্যার সম্মুখীন হয়ে আসছি যে সমস্যাগুলো নিয়ে আমরা এখন পাকবকাইতেছি বা জোরালা হয়ে আছি বা আমরা সমস্যা ভুগতেছি শুধুমাত্র ব্ল্যাক টিম মানে ক্যাবিনেটে বসেছিল কিচেন ক্যাবিনেটে ছিল ডাক্তার নজরুল ইসলাম রকিবুল হোসেন আজকে তথাপিও এখন কিছু লোক আছে এরা তো বলতেই লাগবো দলের বহুত প্রয়োজন আছে দলের উপরে ভোট তাদের হুমকি আইতেছে ৭০ বছর পরেও